গাতলি বজাৰ বহুত পুৰণা বজাৰ আছিলে আৰু মাজতে কিবা অসুবিধাৰ কাৰণে আগত আমাৰ জন্মৰ আগৰ কথা আৰু বজাৰখন তাত গুচি গ'ল। এতিয়া যেতিয়া সেইটো উচ্ছেদ হৈছে সেই বজাৰখন উচ্ছেদ হোৱাৰ পিছত ৰাইজে 7 পঞ্চায়তৰ 5 পঞ্চায়তৰ মানুহ জমা হৈ এইটো আলোচনা কৰি ইয়াত বজাৰখন বহিবলৈ সকলোৱে চিন্তাধাৰা কৰিছে আৰু সকলোৰ সন্মতিক্ৰমে এই বজাৰখন হৈছে। আৰু এতিয়া এই আমাৰ যি এখন উচ্ছেদিত জাগা সেই ইয়াৰ ওচৰত আৰু কিবা দলাল পাৰ্টি লগ লাগি তাত মানে বজাৰখন মানে অবৈধ বজাৰ চলাই আছে আৰু অবৈধ বজাৰ চলোৱাৰ কাৰণে আমাৰ এই বজাৰখন আজিও স্বীকৃতি পাইছে। কৈ আছোঁ যে আমাৰ বজাৰখন আমি বহুতো আগতে বঞ্চিত হৈছোঁ বজাৰখন শেষ হোৱাৰ কাৰণে আৰু যাতে আমাৰ আগন্তুক জেনাৰেশ্যনৰ কাৰণে আমাৰ এই বজাৰখন আমি কেনেকৈ গঢ়ি তুলিব পাৰোঁ সকলো ৰাইজ মিলি পেলাই আমি চিন্তাধাৰা কৰি আছোঁ। কোনো অসুবিধা নাই, আমাৰ এই স্কুল মাদ্ৰাছা সববিলাকে NOC দিছে, ইয়াতো কোনো বাধা নাই। সিহঁতে কৈ আছে যে তাত যিজন অবৈধ বজাৰ যিবিলাকে চলাই আছে এই পদুমপুখুৰী বজাৰ যিটো তাতেই আমি প্ৰশাসনৰ ওচৰত সকলো ৰাইজ মিলি পেলাই গৈছোঁ আৰু প্ৰশাসনেও ইয়াৰ ব্যৱস্থা লৈ আছে আৰু ল'ব আশা আছে। আপোনাৰ মাধ্যমেদি আমি কৈ আছোঁ যে আমাক সকলোৱে এই বজাৰখন চাই আছে, ৰাইজেও চাই আছে সকলোৱে। আমাৰ এই বজাৰখন হ'ব লাগে, আমাৰ দাবী হ'ল এইখন বজাৰ হ'ব লাগে। অবৈধ বজাৰখন চৰকাৰৰ তৰফৰ পৰা আহি প্ৰশাসনে এইটো বন্ধ কৰিব লাগে। ঘটনাটো আমাৰ বজাৰটো মানে এতিয়া ব্লকৰ পৰা কাগজ আহিছে, এখন নটিচটো আমাৰ বজাৰটো মানে উদ্বোধন হোৱাৰ এটা দেখিছোঁ। সেইকাৰণে আমালোকে চবেই মিলি পেলাই এই বজাৰখন মানে চলাবলৈ চেষ্টা কৰিম আৰু চব আহি পেলাই বজাৰখন মিলি জুলি একেলগে আমাৰ বজাৰখন আগবাঢ়ি যাওঁ। এখন আমাৰ বুৰুংগাতলি বজাৰ হয়, এখন কাগজ এতিয়া কমপ্লিট হৈছে, আমাৰ বজাৰ মানে লিখিত হৈছে, বজাৰটো হৈছে এতিয়া স্বীকৃতি পাইছোঁ। জিলা প্ৰশাসনৰ পৰা মই স্বীকৃতি পাইছোঁ, এই বজাৰে স্বীকৃতি পাইছে। এইটো 15-20 দিন হ'ল। এখন বজাৰ অবৈধ বজাৰ চলি আছে। এখন বজাৰৰ নামলৈগীয়া পদুমপুখুৰী নতুন বজাৰ বুলি কোৱা হয়। বৰ্তমানে অবৈধ বজাৰ চলি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।